ছাত্ৰলৈ মোৰ তৰফৰ পৰা আশীষ আৰু আদৰণি জনাইছোঁ। লগতে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় অৰ্থাৎ যিসকল পাছ কৰি গ'ল এলুমনাই সন্থাৰ পৰা মই আটাইকে আদৰিছোঁ আৰু আশা কৰোঁ আপোনালোকৰ যাত্ৰা যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা আৰম্ভ কৰিব। গুড মৰ্নিং ৰেচপেক্টেড, যিহেতু আজি প্ৰিন্সিপাল নাই গতিকে মই ৰীতা মেমৰ দ্বাৰাই আৰম্ভ কৰোঁ। ৰেচপেক্টেড আৱাৰ এক্স প্ৰিন্সিপাল ৰীতা মেম, প্ৰফেচাৰ্ছ যিসকল আছে, দিগন্ত বৈশ্য ছাৰ, আমাৰ হোষ্টেলৰ 3 নম্বৰ হোষ্টেলৰ ছাৰ আছে, আৰু আমাৰ আটাইতকৈ ছিনিয়ৰ মোষ্ট চৌধুৰী ছাৰক মই নমন কৰিছোঁ, আৰু মোৰ বন্ধু বান্ধৱ যিসকল আছে, মোৰ প্ৰিয় বন্ধু চুলতান আছে, আৰু লগতে আমাৰ আটাইতকৈ কলেজখন আগবাঢ়ি যোৱাত যিজন ব্যক্তিৰ হাত আছে তেওঁ হ'ল আমাৰ অৰিন্দম চৌধুৰী। মই অৰিন্দম চৌধুৰীক দীৰ্ঘায়ু কামনা কৰি মই মোৰ বক্তব্য আৰম্ভ কৰিছোঁ। It is with profound honor that I stand before you. মই যদি কওঁ, it is a profound honor for me, a heart replete with nostalgia, that I stand before you addressing the nascent cohort of this venerable institution, যিখন আমাৰ যোৰহাট ইঞ্জিনিয়াৰিং কলেজ আছে, of which I too was a student. 5 decades past, বহুদিন হৈ গ'ল, 50 বছৰে হৈ গ'ল আমি এই কলেজৰ ছাত্ৰ আছিলোঁ। মই এইখিনিতে কাৰণ বেছি দীঘলীয়া নকৰোঁ, কাৰণ 30 মিনিট ক'বলৈ গ'লে আজিৰ যুগৰ ল'ৰা ছোৱালী বৰ দিগদাৰী, কাৰণ আমি সদায় ক্লাছ কৰি থাকোঁ। গতিকে মই অসমীয়া আৰু ইংলিছ মিহলাই ক'ম, নহ'লে বহুত সৰু ল'ৰা ছোৱালী আছে 18-19 বছৰ, ডেফিনেটলি দিগদাৰী হয়। মই ক'ব খোজোঁ আজি এই মঞ্চত থিয় হৈ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত পুনৰবাৰ যোৰহাট মহাবিদ্যালয় ইঞ্জিনিয়াৰিং কলেজৰ প্ৰাংগণত থিয় হৈ মই এক বিশেষ অনুভূতি অনুভৱ কৰিছোঁ। ময়ো আপোনালোকৰ দৰে আজিৰ পৰা 5টা দশক 1974 চনত প্ৰথমবাৰলৈ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ গেটখন খুলি আহিছিলোঁ আপোনালোকৰ দৰে, আৰু এক বিশেষ উদ্দেশ্যলৈ বহু আশা বহু সপোন লৈ আহিছিলোঁ। Standing before you, I see myself in each of you. 51 years ago, when I also sat like you into, of course not this in this pushback and these perforated chairs, in the old classroom hall, in the desks and benches we sat during our induction programmer সময়ত আমি তাত বহিছিলোঁ, wide eyed boy ক্লাছিং দা আমি এডমিশ্যন শ্লিপ হাতত লৈ আমি ভাবিছিলোঁ another 4 years, কাৰণ আমি যিটো 74ত এডমিশ্যন লৈছিলোঁ সেইটোৱে প্ৰথম বেচ আছিল 4 year কোৰ্চৰ আৰম্ভণি। তাৰ আগতে অৱশ্যে আছিলে, কিন্তু আমি 74ৰ বেচটোৱে প্ৰথম বেচ, আমি আহি 2nd yearত এডমিশ্যন লৈছিলোঁ। So this campus will be your new home. This campus will be your second home. This campus will be your lifelong home. The place that will test you, shape you, and eventually launch you into the world filled with
বহু possibilities. Let me begin it saying congratulations to each and every new student because you have earned a place in this historic institution which was established in 1960. আমাৰ কলেজখনৰ 65টা বসন্ত 65টা সোণালী বছৰ অতিক্ৰম কৰিলে যথেষ্ট গৰিমা আছে যথেষ্ট কি কম মই ইতিহাস আছে মই এইখিনিতে এষাৰ কথা ক'ব খোজো যে you have become now part of proud legacy. You have become a part of proud legacy and become alumni of this institution. You are going to be alumni of this institution. গতিকে যেহেতু প্ৰাউড এলুমনাই হ'ব গৈ আছে বহুত বস্তুৱে আমি ধৰিব লাগিব ল'ব লাগিব আগবাঢ়িব লাগিব মই আপোনালোকক যিসকল ষ্টুডেণ্ট আছে তেওঁলোকক সুধিব খোজো এষাৰ কথা আপোনালোকে স্বইচ্ছাই যোৰহাট ইঞ্জিনিয়াৰিং কলেজত পঢ়িব আহিছেনে মোক ক'বনে আপোনালোকে স্বইচ্ছা যিসকলে আহিছে তেওঁলোকে হাত দাঙক মই চাওঁ ভাল কথা কি এনেকুৱা কথা আছে নেকি চেণ্টাৰ অফ এক্সিলেঞ্চত চিট নাপালোঁ এটা বছৰ কটালোঁ মই নাম লোৱা নাই মই কৈছোঁ চেণ্টাৰ অফ এক্সিলেঞ্চ বুলি ক'লে চবে বুজি ল'ব যে তাত নাপালোঁ গতিকে মই JECত আহিছোঁ ইঞ্জিনিয়াৰিং কৰিবলৈ 4টা বছৰ কটাম আৰু শেষত এখন ডিগ্ৰী লৈ যাম যিসকলে এই কথাষাৰ ভাবিছে তেওঁলোকক মই ৰিকুৱেষ্ট কৰোঁ আপোনালোকে ভুল কথা ভাবিছে আপোনালোকে যেতিয়া এই কলেজৰ পৰা যাব মনত ৰাখিব এটা আপোনালোকে অবিস্মৰণীয় এটা লিগেচি এই কলেজৰ পৰা লৈ যাব বুলি মই আজি এই মঞ্চত থিয় হৈ আপোনালোকক কথা দিছোঁ Why engineering বুলি কোৱাৰ লগে লগে কি কাৰণে ইঞ্জিনিয়াৰিং কৰিব লাগে কওক আমাৰ দিনততো একো নাই সায়েন্স যিসকল ভাল আছিলে তেওঁলোকে ডাক্তৰ আৰু ইঞ্জিনিয়াৰ হ'ব আৰু নহ'লে জেনেৰেল পঢ়িব আমাৰ তিনিটাই আছিল কিন্তু আজিকালি আপোনালোকৰ কাৰণে 100 এটা কম নে 1000 এটা কম মই নাজানো ইঞ্জিনিয়াৰিং কিয় পঢ়িব আহিছে মোক ক'বনে ঠিক আছে বাৰু মই কৈ দিছোঁ আপোনালোকে এজন হাংগেৰিয়ান আমেৰিকান ফিজিচিষ্ট মেথমেটিচিয়ান আছিল তেওঁ যথেষ্ট এৰোডাইনামিক্সত কাম কৰিছে তেওঁৰ নাম আছিল থিয়ডৰ ভন কাৰ্মান তেওঁ হাইপাৰছনিক ছুপাৰছনিকত কাম কৰিছে এডভান্স আৰু তেওঁৰ নামত কাৰ্মান লাইন বুলি এৰোডাইনামিক্সত আছে গতিকে তেওঁ এষাৰ কথা কৈছিল Scientists create the world that exists. Scientists create the world that exists. But engineers create the world that never was. অৰ্থাৎ বিজ্ঞানীসকলে যিখন পৃথিৱী বৰ্তমান আছে তাকেই আৱিষ্কাৰ কৰে কিন্তু ইঞ্জিনিয়াৰসকলে যিখন পৃথিৱী কেতিয়াও নাছিল সেইখনক আপোনালোকৰ আগত আনি দেখুৱায় এই ভন কাৰ্মানৰ কথা কওঁতে মই আপোনালোকক আৰু এষাৰ কথা ক'ব খুজিছোঁ এজন চাইণ্টিষ্টে কৈ গৈছে যে ইঞ্জিনিয়াৰিং এডুকেশ্যন ইজ নট দ্য প্ৰিপেয়াৰেশ্যন ফৰ লাইফ যিসকলে ইঞ্জিনিয়াৰিং পঢ়িব আহিছে আমাৰ যিসকল শ্ৰেষ্ঠ আৰু যিসকল বয়োজ্যেষ্ঠ ইঞ্জিনিয়াৰ তেওঁলোকে জানে ইঞ্জিনিয়াৰিং এডুকেশ্যন ইজ নট দ্য ডিচিপ্লিন বুলিয়ে ক'ব ছাবজেক্ট বুলিয়ে ক'ব এনেকুৱা ভাৰ্চেটাইল আৰু ডাইভাৰ্চিফাইড হৈ গ'ল যে আপোনালোকে আজিৰ যুগত ইঞ্জিনিয়াৰিং সঁচা ভাষাত ক'বলৈ গ'লে আলুৱে হৈ গ'ল চব্জিত দিয়া আলু হৈ গ'ল চবতে লাগে আপোনালোকে যিসকলে কম্পিউটাৰ চায়েন্স পঢ়িছে বা চিভিল মেকানিকেল ইলেক্ট্ৰিকেল ক'ৰ ডমেইনত আপোনালোকে কাম কৰিব পাৰিব ইঞ্জিনিয়াৰিং পাছ কৰি যায় ইৰেছপেক্টিভ অফ ইয়ৰ ডিচিপ্লিন ইৰেছপেক্টিভ অফ ইয়ৰ ডিপাৰ্টমেণ্ট আপোনাক চিভিল হ'লেও ITত ল'ব পাৰে বিজনেছ এনালিটিক্স তাৰ মাজতে বহুত ছাত্ৰ ছাত্ৰী আছে যিসকল ইঞ্জিনিয়াৰিং হৈ যোৱাৰ পিছত তেওঁলোকে যিসকল আছে তাত আপোনালোকে ডেফিনেটলি যাব মই জানো তাত আপোনালোকে কাম কৰিব ডেফিনেটলি চাৰ্ভিচেছ এণ্ড চাৰ্ভিচ এক্সামিনেশ্যন ক্ৰেক কৰি তেওঁলোকে
IAS, IPS, IRS, IFS যথেষ্ট আৰু এইটো হোৱাৰ মেইন কাৰণ হ'ল ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটসকলৰ মাইণ্ডছেট এটা আছে প্ৰব্লেম চলভিং এনালিটিকেল এপ্ৰ'চ এণ্ড দ্য ডিচিপ্লিন ইউ লাৰ্ণ ইন ইয়ৰ দিছ ফিল্ড তাৰ উপৰিও আজি দিৱত ডাঙৰ কথা হ'ল ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছে আজিকালি কাম কৰে ইণ্টাৰ ডিচিপ্লিনাৰী ফিল্ডত যিখন ফিল্ড আগতে ৰিজাৰ্ভ কৰি থোৱা হৈছিল আইডাৰ ফৰ আৰ্টছ ছায়েন্স কমাৰ্চ গ্ৰেজুৱেটৰ কাৰণে আপোনালোকে শুনি আচৰিত হ'ব যিকোনো মেট্ৰ' চহৰত যাব তাত কোচিং ইনষ্টিটিউট আছে তাত যি ফিজিক্স কেমেষ্ট্ৰি মেথছ পঢ়োৱাৰ উপৰিও আপোনালোকে তাত দেখিব যে তাত যিমান ফেকাল্টি আছে পলিটিকেল চায়েন্স পঢ়োৱা কোচিং ইনষ্টিটিউট আছে তাত আপুনি দেখিব যে চিভিল ছাৰ্ভিচৰ কোচিং কৰা ইনষ্টিটিউট তাত ইকনমিক্স পঢ়োৱা তাত আপোনালোকে দেখিব জিঅ'গ্ৰাফী পঢ়োৱা ছ'চিয়লজি পঢ়োৱা গোটেইবোৰ ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট তাৰমানে ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটে অতিক্ৰম আৰু অধিক্ৰম গোটেই ফিল্ডখনত চবৰ চাকৰি খাই শেষ কৰি দিব মই আজি 25 বছৰৰ ইণ্ডিয়ান ইকনমি পঢ়াইছোঁ কালি আমি গুৱাহাটীৰ পৰা আহি আছিলোঁ মই শৰৎ বৰকাকতী আৰু প্ৰদীপ দত্ত আমি গোটেই 7 ঘণ্টা ইণ্ডিয়ান ইকনমিৰ ওপৰতে কথা পাতিলোঁ ইণ্ডিয়ান অৰ্থাৎ ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছৰ তেওঁলোকৰ মাল্টি ডিচিপ্লিনাৰী আৰু তেওঁলোকৰ যিটো এনালিটিকেল এপ্ৰ'চ আছে যিকোনো ঠাইতে খাপ খাই যাব পাৰে এইটো আপোনাৰ শুনি ইভেন এনেকুৱা হয় যে কণ্টেণ্ট ক্ৰিয়েটৰ টেকনিকেল ৰাইটাৰ এইবোৰ চব ইঞ্জিনিয়াৰ ইভেন আজিৰ যুগত আপোনালোকে শুনি আচৰিত হ'ব যদি চাবলৈ যায় ফিনেন্সত ইমান বেছি ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট আছে আপোনালোকে ৰঘুৰাম ৰাজনৰ নাম শুনিছে ইনভেষ্টমেণ্ট বেংকাৰ হিচাপে এলগৰিথম ট্ৰেডিং হৈছে ফাইনেন্সিয়েল এনালিষ্ট হৈছে ৰঘুৰাম ৰাজন ইজ এ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ ফ্ৰম IIT দিল্লী তেওঁ ওৱান অফ দ্য ছাকচেছফুল ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ আছিল তেওঁ 2008ত এষাৰ কথা কৈছিল যে গোটেই ৱৰ্ল্ডত ৰিচিশ্যন আহিব চবে গুগলত চাৰ্চ কৰিলে কোন ৰঘুৰাম ৰাজন তেওঁ পিছত গম পাইছে আজিৰ দিনত তেওঁ শিক্ষকতাই কৰে আটাইতকৈ ডাঙৰ কথা হৈ গ'ল ইঞ্জিনিয়াৰিং ল'ৰাই আজিৰ দিনত মেডিকেল আৰু হেল্থ কেয়াৰত সোমাই গ'ল আমি যিটো ভাবা নাছিলোঁ যে ইঞ্জিনিয়াৰিং ষ্টুডেণ্টে মেডিকেল আৰু হেল্থ কেয়াৰত এনেকৈ সোমাই গ'ল যে আপোনালোকে শুনিলে ভয় খাই যায় তেওঁলোকে যিবোৰ মেডিকেল ডিভাইচেছ আছে সেইবোৰ ডেভেলপমেণ্টত যায় প্ৰস্থেটিক্স আছে সেইবোৰত যায় ইভেন যিটো ৰবটিক চাৰ্জাৰী ইট ইজ বাই দ্য ইঞ্জিনিয়াৰ্ছ এতিয়া যি আপোনালোকে দেখিছে AI যিটো ৰাইজ হৈছে আপোনালোকৰ মেচিন লাৰ্ণিং যিটো ৰাইজ এণ্ড বিগ ডাটা য'ত তাত ইঞ্জিনিয়াৰ্ছ আৰ ভেৰি মাছ ইন ডিমাণ্ড ফৰ অট'মেশ্যন ইয়ৰ আপোনাৰ কি বুলি কয় AI মডেল চবতে ইঞ্জিনিয়াৰিং আহিব তাতকৈ আটাইতকৈ ডাঙৰ কথা হ'ল ইঞ্জিনিয়াৰিং ষ্টুডেণ্টে আজিৰ দিনত গিগ ইকনমি আৰু ফ্ৰীলেন্সাৰ হৈ গ'লে ফ্ৰীলেন্সাৰ বুলি কোৱাৰ লগে লগে আমাৰ কলেজৰ এজন ষ্টুডেণ্টৰ মই নাম ক'ব খোজোঁ তেওঁ আমাৰ কলেজৰ পৰা কম্পিউটাৰ ছায়েন্সত ইঞ্জিনিয়াৰিং পাছ কৰি গৈছিল তেওঁ এখন সৰু চহৰ হাজো নৰ্থ কামৰূপৰ এখন ঠাইৰ পৰা আহিছিল তেওঁ বৰ্তমান কেলিফৰ্ণিয়াত অৱস্থিত তেওঁ 2022ৰ 12 মে'ত মাউণ্ট এভাৰেষ্ট অতিক্ৰম কৰি দিলে আপুনি শুনি আচৰিত হ'ব যে তেওঁৰ নাম আছিল হেদায়ত আলী আৰু বৰ্তমান যোৰহাট ইঞ্জিনিয়াৰিং কলেজ এলুমনাই এছ'চিয়েশ্যন যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ ব্ৰেণ্ড এম্বাছাডৰ গতিকে আপোনালোকে এনেকুৱা ঠাইত আহিছে য'ত আপোনালোকৰ অল ৰাউণ্ড ডেভেলপমেণ্ট হ'ব বুলি মই আজি আপোনালোকক কৈ দিলোঁ মই এইখিনিতে এটা কথা আপোনালোকক আকৌ এবাৰ কৈ দিলোঁ মনত ৰাখিব দিছ ফিউচাৰ বিলংছ টু ইঞ্জিনিয়াৰ্ছ ফিউচাৰ বিলংছ টু ইউ ফিউচাৰ বিলংছ টু ইয়'ৰ জেনেৰেশ্যন ইয়'ৰ জেনেৰেশ্যন বুলি কোৱাৰ লগে লগে যিসকল ষ্টুডেণ্ট আজি এডমিশ্যন হয় প্ৰথম ছেমিষ্টাৰ প্ৰথম বাৰ্ষিকত এডমিশ্যন হৈছে তেওঁলোকৰ বয়স খুব সম্ভৱ 18-19 যিসকলে ড্ৰপ দি আহিছে তেওঁলোক 19 আৰু যিসকল ফ্ৰেছ আহিছে তেওঁলোকৰ মষ্ট প্ৰবলি 18 বয়স আপোনালোকক আজি কি বুলি ক'ম আমেৰিকান আহিছে আপোনালোকক ডিক'ড কৰিছে জেন জেড আইজেন আমি ইণ্ডিয়ান কনচেপ্টত আপোনালোকক কৰিছোঁ টেক জেনেৰেশ্যন আৰু মই বেবী বুমাৰ আৰু ইণ্ডিয়ান কনচেপ্টত মুভ কৰা হৈছে ফাৰ্ষ্ট জেনেৰেশ্যন মই কিয় কাৰণে এই জেনেৰেশ্যনৰ কথা ক'ব আহিছোঁ আপোনালোক হ'ল যিমান এডলেচেঞ্চ আছে মষ্ট বি পষ্ট ক'ভিডত আপোনালোকে 3 এচিভ কৰিছে এইকাৰণে মই টপিকটো আপোনালোকৰ আজি আনিবলৈ খুজিছোঁ
আপোনালোকৰ হ'ল ডিজিটেল নেট নাথাকিলে আপোনালোকে থাকিব নোৱাৰে ৱাইফাই যুগৰ ভাৰ্চুৱেল যুগৰ আপোনালোকে লাৰ্ণিং ইজ ছ'চিয়েল মিডিয়া নোট টেকিং ইজ ডিজিটেল আৰু আপোনালোকক পাবজি যুগৰ ষ্টুডেণ্ট গেমিফাই যুগৰ ষ্টুডেণ্ট বহুতে নিজৰ কেৰিয়াৰ বৰবাদ কৰে মই আপোনালোকক সেইবোৰ ক'ব যোৱা নাই মই আপোনালোকক ক'ব গৈছোঁ আপোনালোকে এইটো যুগৰ ভাৰ্চুৱেল যুগৰ য'ত আপোনালোকৰ এটেনশ্যন স্পেন মাথোন 30 ছেকেণ্ড আপোনালোকক 40 মিনিট মই ধৰি ৰাখিব নোৱাৰোঁ আমি 7 ঘণ্টা ক্লাছ কৰোঁ আমাৰ যেতিয়া কোচিং ক্লাছ একেলগে ষ্ট্ৰেছ হাফ এন আৱাৰ বাদ দিয়া 7 ঘণ্টা কিন্তু আপোনালোকক মই 40 মিনিট ধৰি ৰাখিব নোৱাৰিম আজিৰ যুগত আপোনালোকৰ ভাৰ্চুৱেল যুগত কাৰণ আপোনালোকৰ এটেনশ্যন স্পেন ইজ 30 ছেকেণ্ড যুগৰ মানুহ আপোনালোক আৰু আটাইতকৈ দুখ লগা হ'ল আমি এনেকুৱা এটা জেনেৰেশ্যনত জন্ম হৈছিলোঁ য'ত দেউতাৰ মাৰো কথা শুনিছোঁ আজি ল'ৰা ছোৱালীৰ কথা শুনো মই নকওঁ আপোনালোকে দেউতাৰ মাৰ কথা নুশুনে বুলি কিন্তু আপোনালোকে বচিজিজম ভাল নাপায় দেউতা মায়ে যদি গালি পাৰে কিবা ইউ ডোণ্ট লাইক ডেট আপোনালোকে বিচাৰে যে আপোনালোকৰ দেউতা মা বন্ধ আপোনালোকৰ আৰু এটা বৰ ডাঙৰ দুখ লগা বস্তু এটা আজি আপোনালোকে লৈ আহিছে সেইটো হ'ল আপোনালোকে ইউ একনলেজ টেনশ্যন ষ্ট্ৰেছ যিটো বস্তু আপোনালোকে ৰিলিভ কৰিবই লাগিব আমাৰ এই কলেজৰ এজনী ছোৱালী তেওঁ 2020 আৰু 22ত পাছ আউট হৈছিলে 2024ত PW বঙাইগাঁৱত চাকৰি কৰিব গৈছিলে ৱাৰ্ক প্ৰেছাৰ হওক বুলি কওক টেনশ্যন বুলি কওক হওক ষ্ট্ৰেছ বুলি কওক চি হেজ ছেক্ৰিফাইচ এণ্ড চি এটেইন দ্য সুপ্ৰিম এটেইনমেণ্ট কৰিলে আমি সন্মান জনাওঁ কিন্তু তেওঁৰ যিটো পন্থা ল'লে আমি তাক ৰেচপেক্ট কৰিব নোৱাৰোঁ গতিকে মই আপোনালোকক কৈছোঁ আপোনালোকে যিহেতু ইউ একনলেজ ষ্ট্ৰেছ প্লিজ শ্বেয়াৰ ইয়'ৰ ষ্ট্ৰেছ আইডাৰ উইথ ইয়'ৰ লাভড ওৱান পেৰেণ্টছ মেণ্টৰ্ছ কলেজৰ প্ৰফেচাৰ হওক পিয়াৰ হওক ছিনিয়ৰ্ছ হওক কৰক আপোনালোকৰ একো প্ৰব্লেম নাথাকিব মই যেতিয়া এই কলেজত এডমিশ্যন ল'ব আহিছিলোঁ ময়ো আপোনালোকৰ দৰে নাৰ্ভাছ আনচিয়'ৰ এক্সাইটেড এণ্ড কি বহুত আছিল কিন্তু আমাৰ যুগত এটা বৰ ডাঙৰ বস্তু আছিল সেইটো হ'ল ড্ৰিমছ ইন আৱাৰ আইজ এণ্ড determination in heart and friendship that test lifelong মই আটাইকে এটা ৰিকুৱেষ্ট কৰোঁ যে আপোনালোকে ডোণ্ট বি এফ্ৰেইড অফ ফেক আইডেণ্টিটি মই এইকাৰণে কৈছোঁ বহুতেই চেণ্টাৰ অফ এক্সিলেঞ্চত যাব খুজিছিল নহ'ল গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজত আহিছে আজিৰ দিনত ভাৰতবৰ্ষত 8,876 মানে ইঞ্জিনিয়াৰিং কলেজ আছে তাৰ 2,265খন গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজ আছে আপোনালোকে সন্তুষ্ট লওক এখন গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজত যাৰ এখন 65 বছৰৰ ইতিহাস আছে গতিকে মই আপোনালোকক এষাৰ কথা ক'ম যে আপোনালোকে ডোণ্ট বি এফ্ৰেইড অফ ফেক আইডেণ্টিটি ডোণ্ট বি এফ্ৰেইড অফ shadow campaigning don't be afraid of shadow posting যে মোৰ IITত নহ'ল কোনোবাই NITত নহ'ল নাথিং মই আপোনালোকক ইয়াত খাৰা হয় আপোনালোকক এছুৰেঞ্চ দিছোঁ মই এতিয়া GHC পাছ আউট হৈ গৈছিলোঁ মই প্ৰথমতে মই আপোনালোকক মোৰ ইণ্ট্ৰডাকশ্যন দিয়া নাই আমাৰ দিগন্ত বৈশ্য ছাৰে দিছে মই মোৰ ইণ্ট্ৰডাকশ্যনটো কৈ দিছোঁ মোৰ নাম হৰমন কলিতা মই 74-78 বেটছৰ মেকানিকেল ইঞ্জিনিয়াৰিং অৰিন্দ মোৰ ক্লাছমেট চুলতান মোৰ ক্লাছমেট ৰীতা মেম মোতকৈ এবছৰ জুনিয়ৰ মই এটা কথা কওঁ কলেজ এণ্ড ইউনিভাৰ্চিটি উইল নট প্ৰিপেয়াৰ ইউ ফৰ দ্য জব মাৰ্কেট দে উইল অনলি গিভ এ চাৰ্টিফিকেট অনলি গিভ ইউ এ পিচ অফ পেপাৰ এণ্ড এ ডিগ্ৰী ইউ হেভ টু প্ৰিপেয়াৰ ইয়ৰ চেল্ফ ইউ হেভ টু এনহেঞ্চ ইয়ৰ স্কিলিং ইউ হেভ টু স্কিল ৰিস্কিল আপ স্কিলিং কৰিবই লাগিব মই যেতিয়া চাকৰি কৰোঁ প্ৰথমতে ACBত কৰিলোঁ কিছুদিন ইৰিগেশ্যনটো গ'লোঁ অইল ইণ্ডিয়াত গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনিং কৰিলোঁ তাৰপিছত মই নৱৰত্ন ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়া লিমিটেড গ'লোঁ জইন কৰিলোঁ মোৰ শুৱে বাওঁৱে আগে পিছে চবেই IIT মোৰ আগত যদি চাব যাওঁ SP মাথুৰ বুলি IIT দিল্লীৰ মোৰ পিছফাল যদি চাব যাওঁ স্বামীনাথন আজিও নাম আছে ৰবি আয়েংগাৰ IIT মেড্ৰাছ মই বাওঁফালে চাব গ'লে দেখিম কি ক'বলৈ BD শৰ্মা
IIT কানপুৰ, মই যদি চাব ৱায়েন যাদৱ, IIT বম্বে, এনেকুৱা আছে। কিন্তু মইতো কোনো কম নাছিলোঁ। সদায় মনত ৰাখিব, পঢ়াখিনি সময়হে IIT আৰু NIT আছে, তাৰপিছত কিন্তু একো নাই আপোনাৰ ডিগ্ৰী থকাৰ পিছত। গতিকে দুখ নকৰিব, য'ত আহিছে সঠিক আৰু শুদ্ধ জেগাত আহিছে বুলি আপোনালোকে ধৰি লওক। আৰু আজিৰ যুগত আমি অলৰেডি এলুমিনাই এছ'চিয়েশ্যনৰ পৰা অলৰেডি আমি প্ৰপ'জেল দিছোঁ প্ৰিন্সিপাল ছাৰক যে আজিৰ যুগত আপোনালোকে এনহেঞ্চ ইউৰ স্কিলিঙৰ কাৰণে গেট হেণ্ড অন টুলছ অল টেকন'লজিত লওক, যেনেকৈ IoT হওক, মেচিন লাৰ্ণিং হওক, CAD হওক, চাইবাৰ ছিকিউৰিটি হওক, যিকোনো ঠাইতে আপোনালোকে ট্ৰেইনিং ল'ব পাৰিব। আমাৰ ভাৰতবৰ্ষত NPTEL বুলি আছে, নেশ্যনেল প্ৰগ্ৰেম অন টেকন'লজি এনহেঞ্চ লাৰ্ণিং। তাত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আপোনাৰ HRDৰ আণ্ডাৰত পৰে আৰু ষ্টাৰ্টেড ইন 2003। আৰু এই প্ৰজেক্টৰ থ্ৰুদি আপোনালোকে শ্বৰ্ট টাৰ্ম টেকনিক যিবোৰ কোৰ্চ আছে সেইবোৰ ল'ব পাৰিব। 2 উইকছৰ পৰা 8 উইকছ আছে। তাৰ উপৰিও আজিকালি আপোনালোকে জানে যে কোডিং স্কুল, মাছাই স্কুল এতিয়া, তাৰ উপৰিও যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে আপোনালোক যাব পাৰিব ইণ্টাৰনেশ্যনেল প্লেটফৰ্ম লাইক Udemy বুলি আছে, যিখন আজিৰ দিনত 80 মিলিয়ন লাৰ্ণাৰ্ছ আছে। প্ৰুৱেল চাইট আছে, য'ত 300 টপ ইউনিভাৰ্চিটি পাৰ্টনাৰিং কৰে শ্বৰ্ট টাৰ্ম কোৰ্চ, IoT হওক, মেচিন লাৰ্ণিং হওক, চাইবাৰ ছিকিউৰিটি হওক। তাৰ উপৰিও আছে কোৰ্ছেৰা, ইজ এ প্ৰিমিয়াম প্লেটফৰ্ম ফৰ ইয়ৰ টেক ফিল্ডৰ কাৰণে। আৰু তাতো যদি নহয়, ইউ কেন গ' ফৰ edX, দিছ ফাউণ্ডেড ইন 2012 বাই MIT and Harvard, and it's recognized by all the top university world, even in the Oxford. গতিকে আপোনালোকে সঠিক জেগাত, শুদ্ধ জেগাত আপোনালোক আহিছে, মাথোন আপোনালোকে লগত নিব লাগিব কিছুমান স্কিলিং, কিছুমান আপোনালোকৰ আহি থকা দিনবোৰ মধুৰ হওক। মই শেষ কৰা নাই দেই, কিন্তু আপোনালোকক আৰু অলপ কম। গতিকে মই ক'ব খোজোঁ, আপোনালোকে যেতিয়া এই কলেজত আহিছে, মনত ৰাখিব, JEC আপোনালোকক কি দিব মই কৈ দিম। JEC আপোনালোকক দিব প্ৰথম ফাউণ্ডেশ্যন ইন ইঞ্জিনিয়াৰিং। JEC দিব আপোনাক কমিউনিটি অফ মেণ্টৰ্ছ, ছিনিয়ৰ্ছ, পিয়াৰ্ছ, আৰু আটাইতকৈ ডাঙৰ বস্তু কি দিব জানেনে আপোনালোকক? JEC আপোনালোক দিব যোৰহাট ইঞ্জিনিয়াৰিং কলেজ এলুমনাই এছ'চিয়েশ্যনৰ ছাপোৰ্ট। আপোনালোকে আজি পঢ়ি থকাৰ সময়ত যোৰহাট ইঞ্জিনিয়াৰিং কলেজ এলুমনাই এছ'চিয়েশ্যনৰ পৰা মেণ্টৰশ্বিপ পাব, ইণ্টাৰ্ণশ্বিপৰ সময়ত মেণ্টৰশ্বিপ পাব, চাকৰি বিচৰাৰ সময়ত হেল্প পাব, চাকৰিৰ পিছত বন্ধুত্ব ৰাখিবৰ কাৰণে আপোনালোকে জিকা পাব, ইভেন ৰিটায়াৰমেণ্টৰ পিছতো আপোনালোকে বন্ধুত্বত থাকিব। মোৰ বন্ধুসকল, মই 70 হ'লোঁ, এতিয়াও উইল ষ্টিল কলাবৰেট এট দ্য এজ অফ 70। তাতোতকৈ ডাঙৰ আপোনাক কি দিব জানে? JEC উইল গিভ ইউ এ বিলিভ ইন লাইফ লং লাৰ্ণিং। মই JEC পৰা পাছ কৰাৰ সময়ত মই BA আছিলোঁ মেকানিকেল, তাৰপিছত মই আৰু বহুত কিবা কিবি আৰ্টছত 2-3টা ছাবজেক্টৰ মাষ্টাৰ কৰিলোঁ, মই AMI চিভিল কৰিলোঁ, কিবা কিবি এনেকুৱা মই বহুত কৰিলোঁ। এয়া মোক JEC দিছে। আজি মই এই ষ্টেজত থিয় হৈ এজন স্পীকাৰ হিচাপে অহা নাই। ইয়াত মই প্ৰুভ কৰিব আহিছোঁ যে JEC কেন হেল্প ইউ টু এচিভ এনিথিং এণ্ড এভৰিথিং ইন দ্য লাইফ। আৰু JEC যিখন এলুমনাই এছ'চিয়েশ্যন আছে, সেইখন অসমৰ ভিতৰত মই কোৱা কথা নহয়, বৰ্তমানৰ আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুগোহাঁই ডাঙৰীয়াই কৈছে এইখন হ'ল ষ্ট্ৰংগেষ্ট এলুমনাই এছ'চিয়েশ্যন ইন আছাম। আৰু আমি ভাবোঁ অৰিন্দম চৌধুৰীৰ প্ৰেৰণা লিডাৰশ্বিপত আমি এলুমনাই এছ'চিয়েশ্যন ভাৰতবৰ্ষত এখন ডাঙৰ এলুমনাই এছ'চিয়েশ্যন কৰিবলৈ গৈ আছোঁ আৰু কৰিম। মই এই কথা আপোনাক আজি ডাঠি এই ষ্টেজত উঠি ক'লোঁ, কাৰণ আমাৰ যিসকলৰ হাতত বাকজৰি আছে তেওঁলোক এৰি দিয়া মানুহ নহয়। মই ক'ব খুজিছোঁ যে আপোনালোকে আজিৰ যুগত যিবোৰ পৰিস্থিতি আছে সেইবোৰ বহুত বেলেগ। আমাৰ যুগত কি আছিলে? আমি কেলকুলেটৰ মই দেখি পোৱা নাই,
আপুনি জানে নে জানে আমাৰ শ্লাইড ৰুল আছিল 5টা ৰুম হে আমাৰ কোনো এচি নাছিলে কোনো ৱাইফাই নাছিলে কোনো এআই নাছিলে 5টা ভাড়া একো নাই কিন্তু আজিৰ যুগত আপোনালোকে এআই পাইছে আপোনালোকে আজিৰ যুগত ৱাইফাই পাইছে আপোনালোকৰ যুগত আজিৰ দিনত মোবাইল পাইছে আমিতো কেলকুলেট কৰা যায় মই ক'ব খোজো JEC is not an infrastructure it is a legacy it is a legacy and you are going to be part of it আগৰটোকে দেখা দিয়া অলপ পঢ়াই দিব পৰা আপোনালোকক মই ক'ব খোজো যে যেতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াৰ ফাৰ্ষ্ট ছেমত আহিছে some of you few of you may have some challenges মই নাখাব every great engineer started where you are ঠিক আছে আপোনালোকৰ এটা সাইকোলজিত কোৱা কথা আছে ইম্পোষ্টাৰ চিনড্ৰোম মানে সেলফ ডাউট ইনকম্পিটেন্স আপোনালোকৰ অলপ ভয় লাগিব যে মোৰ ছেকেণ্ড ইয়াৰ ফাৰ্ষ্ট ইয়াৰ বেক পাম নেকি কিবা পাম নেকি একো ভয় নাখাব আপোনালোকৰ টেক দ্য এডভান্টেজ অফ ইয়ৰ ফেকাল্টি এডভান্টেজ অফ ইয়ৰ চিনিয়ৰ্ছ আপোনালোকৰ বেক কোনো নাপায় বুলি মই ধৰি দিলোঁ যে নাপায় যিহেতু বেক পালে পিছত প্লেচমেণ্টত অলপ দিগদাৰী হয় গতিকে বেক যেন কোনো নাপায় মই আশীৰ্বাদ কৰিছোঁ আমি যেতিয়া কলেজত আহিছিলোঁ আমাৰ এটা পুখুৰী আছে ইয়াত কাৰণ মোক আমাৰ অৰিন্দম ছাৰে মোক ক'লে যে হৰমন তুমি অলপ ল'ৰাকেইজনক কিবা কৈ দিয়া তুমি বহুত দিন শিক্ষকতা কৰিছা মই ক'লোঁ মটিভেশ্যন আজিকালিৰ যুগৰ ল'ৰা ছোৱালীক দিয়া অলপ দিগদাৰী এইকাৰণে এওঁলোক ভাৰ্চুৱেল যুগৰ এওঁলোকে লাইকছ ভিউজ ছাবস্ক্ৰাইবাৰ কিমান আছে তাৰ যুগত থকা আমাৰ এইবোৰ নাই আমাৰ কি আছিলে কলেজৰ আগত এটা পুখুৰী আছিল তাত আমাৰ মাছ মাৰোঁ আমাৰ এজন ছাৰ আছিল ইলেক্ট্ৰিকেলৰ হেড শক্তিপদ ভট্টাচাৰী ছাৰ তেওঁ খুব মাছ মাৰে আৰু আমাৰ মটিভেশ্যন কি হয় জানে ইয়াৰ পৰা যোৰহাট টাউনলৈ খোজকাঢ়ি যাম গেছদাৰ ওপৰত খাৰা হ'ম যোৰহাট ডায়েৰীত পৰঠা খাম এইবোৰ আমাৰ মটিভেশ্যন আছিলে আজিৰ যুগত মটিভেশ্যনটো অলপ লাইকছ ভিউৱাৰ্ছ এইবোৰত আহি গ'ল গতিকে এই ভাল কিয় লাগে জানেনে আপোনালোকৰ এটা বস্তু আছে ইয়াত ডপামাইন হৰমন বুলি কয় আমাৰ দিনত এই ডপামাইন হৰমনটো এইবোৰ কাম কৰিলে পাইছিলোঁ আজিৰ যুগত কিন্তু এই ডপামাইন হৰমনটো you feel pleased you feel excited that is because of your আজিৰ যুগৰ কাৰণে মই ক'ব খুজিছোঁ আপোনালোকৰ বহি থকা ইয়াত প্ৰায় ষ্টুডেণ্টৰে সম্ভৱ বয়স 18 আৰু 19 আপোনালোকে যিসকলে ইয়াত 4 বছৰীয়া কোৰ্চৰ কাৰণে আহিছে তাৰ মাজতে যিসকলে 75% এণ্ড এবভ ইন অল ছেমিষ্টাৰ পাব তেওঁলোকে PhDও কৰিব পাৰিব নতুন NEPৰ মতে আৰু যিসকলে MTech কৰিব অৰ্থাৎ দ্য বেষ্ট পাৰ্ট অফ ইয়ৰ লাইফ ইউ আৰ গোয়িং টু গিভ ইট টু ইয়ৰ JEC জীৱনৰ আটাইতকৈ ধুনীয়া সময়খিনি আপোনালোকৰ JEC লগত থাকিব গতিকে মই কওঁ ডোণ্ট বি এফ্ৰেইড অফ আস্কিং কুৱেশ্যন টু ইয়ৰ ফেকাল্টি প্ৰফেচাৰ চিনিয়ৰ্ছ আৰু পিয়াৰ এইখিনি সময় আপোনালোকৰ আটাইতকৈ ডাঙৰ সময় এইকাৰণে কৈছোঁ এইখিনি সময়ত আপোনালোকে self setting and goal setting and self discovery তাৰ লগতে innovation আৰু creativity তাৰ লগতে আপোনালোকৰ আটাইতকৈ ডাঙৰ বস্তু হ'ল stress on value of teamwork and your building relationship with your peer আৰু আটাইতকৈ ডাঙৰ কথা হ'ল আপোনালোকে আমাৰ কলেজত আইডিয়াথন হেকাথন যিবোৰ কৰা হয় তাত আপোনালোকে শ্ব'কেছ কৰক আপোনালোকৰ স্কিল আৰু সেই স্কিলৰ থ্ৰুদি আপোনালোকে লাকি এনাফ যে আমাৰ অৰিন্দম চৌধুৰী বহি আছে আপোনালোকে প্ৰথম বেচ হ'ব যিসকলে ইনকুবেশ্যন চেণ্টাৰ পাবলৈ গৈ আছে মই আগৰ যিখিনি কথা ক'লোঁ সেইখিনি যিসকল জব চিকাৰ আছিল আজিৰ যুগত ভাৰতবৰ্ষত 1.5 মিলিয়ন ইঞ্জিনিয়াৰ্ছ প্ৰতি বছৰে তাৰে যদি আপোনালোকে চাব যায় বৰ দুখ লগা চিনাৰিঅ' মই নকওঁ ইট ইজ এৰাউণ্ড 10%। গতিকে আপোনালোক প্ৰত্যেকে আৰু আজি কৈছোঁ আপোনালোকক অসমত আজিৰ দিনত 33 লাখ আনএমপ্লয়ড
এডুকেটেড ইউথ আছে গতিকে আপোনালোকৰ মাজৰ পৰাই মই বিচাৰোঁ আপোনালোকে জব ক্ৰিয়েটৰ হওক জব প্ৰভাইডাৰ হওক জব ডেভেলপাৰ হওক জব ক্ৰিয়েটৰ চিকাৰটো জব চাকৰি বিচৰাৰ আকাল নাই 90% আমাৰ যিটো এনভাইৰনমেণ্ট আছে 90% চাকৰিয়ে বিচাৰে আমাৰ বিজনেছ কৰাটো ইট ইজ নট বাই চইচ নট বাই লাইক ইট ইজ বাই চান্স আমি চাকৰি নাপালোঁ গতিকে ইঞ্জিনিয়াৰিং নাথিং আপোনালোকৰ যুগত আজিৰ যুগত ষ্টাৰ্টআপৰ যুগত মই ইনকুবেশ্যন চেণ্টাৰ ষ্টাৰ্টআপৰ কথা কৈ শেষ কৰিম আপোনালোকক মই এইকাৰণে ক'ব আহিছোঁ AI যুগত আপোনালোকে যদি ষ্টাৰ্টআপ কালচাৰ আৰম্ভ কৰিব পাৰে আপোনালোকক এই ষ্টাৰ্টআপৰ কাৰণে আমাৰ কলেজত অসমত অলৰেডি 2টা ইনকুবেশ্যন চেণ্টাৰ হোৱা কথা আছিল মই ভাবোঁ যদিও গভৰ্ণমেণ্টৰ নতুন নৰ্মছ আহিছে আছাম ষ্টাৰ্টআপ প্ৰগ্ৰেম আহিছে তাৰ থ্ৰুদি হ'ব কিন্তু আমি বিচাৰোঁ যে আমাৰ কলেজতো ইনকুবেশ্যন চেণ্টাৰ হওক আৰু আপোনালোকৰ লাকি এনাপ বুলি ক'ব লাগিব মোক অৰিন্দম চৌধুৰীয়ে আপোনালোকৰ কোঅৰ্ডিনেটৰ কৰিছে ইনকুবেশ্যন চেণ্টাৰৰ কাৰণে মই সদায় আপোনালোকৰ লগত থাকিম আজি ইয়াত থিয় হৈ গ'লোঁ মই এইখিনিতে শেষ কৰাৰ আগতে 2টামান কথা ক'ব ওলাইছোঁ যে আপোনালোকে ষ্টাৰ্টআপনো কি বুলি আপোনালোকে ভাবে ষ্টাৰ্টআপ একো নহয় ইট ইজ এ নভেল আইডিয়া ষ্টাৰ্টআপ ইজ এ টেকন'লজি ষ্টাৰ্টআপ ইজ এ বিজনেছ মডেল ষ্টাৰ্টআপ মানে হ'ল এটা আইডিয়া টেকন'লজি অৰ এ মডেল ডেট ডিষ্ট্ৰাপ্ট দ্য এক্সিষ্টিং মাৰ্কেট বহি থকা বহুত ল'ৰা ছোৱালী সম্ভৱ যোৰহাটত আজি আমাৰ কলেজলৈ আহোঁতে যিবোৰ টাউনৰ পৰা আহে মষ্ট প্ৰবলি উবেৰ অ'লা ৰেপিডত আহিছে নেকি আপোনালোকে জানেনে দিছ ৰেপিড' দিছ অ'লা দিছ উবেৰ হেজ ডিষ্ট্ৰাপ্টেড দ্য টেক্সি চিষ্টেম ছাৰ্ভিচ অফ দ্য ৱৰ্ল্ড আজিৰ যুগত আমি আছিলোঁ টেক্সি বিচাৰিছিলোঁ আজি কোনো টেক্সি নিবিচাৰে আজিকালি টেক ড্ৰিভেনত গুচি যায় উবেৰ বুক কৰে আহি যায় দিছ ইজ এ ওৱান টাইপ অফ ইট ইজ এ ষ্টাৰ্টআপ অফক'ৰ্ছ দিছ ষ্টাৰ্টআপ উইল নট ৱৰ্ক ইন দ্য নৰ্মেল মাৰ্কেট ইট ইজ আনপ্ৰুভেন মাৰ্কেটত য'ত কোনো চিয়ৰিটি নাই ডিমাণ্ড তাত কাম কৰিব এই ষ্টাৰ্টআপ এনেকুৱা যে য'ত আপোনালোকে দেখিব ইট ইজ ইন দ্য ট্ৰেনজিশ্যন ফেজ আইদাৰ ইট ইজ ফেইল হৈ যাব পাৰে ষ্টাৰ্টআপ যথেষ্ট ষ্টাৰ্টআপ ফেইল হৈছে অৰ ইট উইল বি একুৱাৰ্ড অৰ ইট উইল বি ইভল্ভ ইনটু এ মেচিয়ৰ কোম্পানী আপোনালোকে যি ফেচবুক ইউজ কৰি থাকে এই ফেচবুক এসময়ত এটা কলেজ প্ৰজেক্ট আছে আজি কি ফেচবুক ইজ এ টেক জায়েণ্ট হৈ গ'ল ভাৰতবৰ্ষত ষ্টাৰ্টআপ আৰম্ভ হৈছিল 2016 চনৰ 16 জানুৱাৰীত আজিও 16 জানুৱাৰী ইউজ কৰে এজ এ নেশ্যনেল ষ্টাৰ্টআপ ডে মই এই ষ্টাৰ্টআপ বেছি কৈ শেষ কৰিম কথাখিনি অলৰেডি দীঘল কৰিছোঁ বহুতে যাবলৈ ওলাব গতিকে মই ক'ব খুজিছোঁ ভাৰতবৰ্ষত আজিৰ যুগত 2016 চনত 500 ষ্টাৰ্টআপ আছিল আজি 1.59 লাখ ষ্টাৰ্টআপ আছে এণ্ড একৰ্ডিং টু DPIITৰ মতে আজিৰ যুগত 16.6 লাখ ষ্টাৰ্টআপ ভাৰতবৰ্ষত আছে মানে জব দিছে 16.6 লাখ মানুহক ডিৰেক্ট জব দিছে মনত ৰাখিব ষ্টাৰ্টআপ মানে IIT নহয় ষ্টাৰ্টআপ মানে IIM নহয় 50% of the total startup is not from IIT যদি IIT বুলি কোৱা যায় 70% is not from IIM 60% startup is not from IIT 52% যিকোনো মানুহে কৰিব পাৰে এই ষ্টাৰ্টআপ আপোনালোকে নাম শুনিছে অয়ো ৰিতেশ আগৰৱালা হি ইজ নট ফ্ৰম IIT আপোনালোকে পেটিএম শুনিছে বিজয় শেখৰ শৰ্মা হি ইজ নট ফ্ৰম IIT আপোনালোকে নিখিল কামাত শুনিছে জিৰোধা হি ইজ নট ফ্ৰম IIT আপোনালোকে বহুতে বাইজুছ ক্লাছেছ কৰি আছে ৰবীন্দ্ৰন বাইজুছ হি ইজ নট ফ্ৰম IIT গতিকে নাভাবিব অফক'ৰ্ছ দে হেভ গট এ ভেৰি ষ্ট্ৰং ইক'চিষ্টেম দেট ইজ ডিফাৰেণ্ট তাৰ উপৰিও আপোনাৰ আমন গুপ্তাৰ নাম হৈছে বহুতত নমিতা থাপাৰ শুনিছে এমকাৰ প্ৰপাৰ্টি ফাৰ্মত বিনীতা সিং শুনিছে আপোনালোকে বহুত এই দীপেন্দ্ৰ গোয়েল নাম শুনিছে দীপেন্দ্ৰ গোয়েল কোন জানেনে আপোনালোকে শচীন বনচলৰ নাম শুনিছেনে ফ্লিপকাৰ্ট দীপেন্দ্ৰ গোয়েল জমেটো আপোনালোকে নাম শুনিছে ৰোমান চাইনি আন একাডেমি হি ইজ অলছ' নট ফ্ৰম IIT আপোনালোকে নাম শুনিছে ইকবাল আজাৰ হি ইজ অফক'ৰ্ছ ড্ৰপ আউট IIT
আপোনালোকে নাম শুনিছে অলা হ'ল অংকিত আৰু ভৱেশ, অফক'ৰ্চ দে আৰ ফ্ৰম IIT. আপোনালোকে নাম শুনিছে অমিত জৈন, হি ইজ ফ্ৰম IIT অফক'ৰ্চ. এণ্ড ভাৰতৰ নাম শুনিছে আপোনালোকে আশিষ গ্ৰোভাৰ. গতিকে এনেকৈ ভাৰতবৰ্ষৰ আজিৰ দিনত 121টা ষ্টাৰ্টআপ আছে যিবোৰ ইউনিকৰ্ণ ষ্টেটাছ ললে. ইউনিকৰ্ণ মানে হুজ মাৰ্কেট ভেলু ইজ $1 বিলিয়ন, অৰ্থাৎ 8,700 কোটিৰ ওপৰত. অফক'ৰ্চ বাইজুছ বেয়া হৈ গৈছে, কিন্তু বাইজুছৰ 22 বিলিয়ন মাৰ্কেট ভেলু আছিল. মই লাষ্ট এটা চেলেঞ্জ আপোনালোকক দি শেষ কৰিম. মই আপোনালোকক এটাই কথা কওঁ, যেতিয়া আমি কলেজত আহিছিলোঁ তেতিয়া এই যুগ নাছিলে. আমাৰ যুগত আমি যেতিয়া ইঞ্জিনিয়াৰিং পাছ কৰিছিলোঁ তেতিয়া অসমে নিড কৰিছিল কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ ৰোড কিবা কিবা. কিন্তু আজিৰ যুগত ইউ উইল চল্ভ দ্য AI ethics, you will solve the cyber security, you will solve the problem of your climate change. আপোনালোকে শুনি আচৰিত হ'ব যে আজিৰ যুগত, এইটো যুগত, AI যুগত, মেটলেবৰ যুগত, আপোনালোকে মেটলেবৰ নাম শুনিছে মই নাজানো, কিন্তু আজিৰ যুগত মই ভাবোঁ আপোনালোকক কোনে জানে ইয়াত বহি থকা কোনোবা ষ্টুডেণ্টে কাইলৈ তেওঁৰ ড্ৰোনেদি আপোনাৰ মাজুলী হ'ব পাৰে, আপোনাৰ কাজিৰঙা হ'ব পাৰে, তাত কাইলৈ মেডিচিন ছাপ্লাই কৰিব, ডেলিভাৰী কৰিব. কোনে জানে দ্য কোড নেক্সট দ্য ব্ৰহ্মপুত্ৰ ফ্লাড ছিষ্টেম. কোনে জানে আপোনালোকৰ মাজত কোনোবা এজন ফাউণ্ডাৰ হ'ব, কাইলৈ এখন ষ্টাৰ্টআপৰ হ'ব. গতিকে মই যোৱাৰ আগতে এটা কথা কৈছোঁ, এই মেটলেব আপোনালোকে আগলৈ গৈ পঢ়িব. মই ভাবোঁ মেটলেবৰ থ্ৰুদি আপোনালোকে মেট্ৰিক্স লেবৰেটৰী বুলি কয়, তাৰ থ্ৰুদি আপোনালোকে আগবাঢ়ি যাওঁ, গ'লে গৈ দেখিব যে কাইলৈ কিবা লোকেল প্ৰব্লেম আছে ইৰ'শ্যন ইন কাজিৰঙা, ইউ মে চল্ভ ইট. শেষত অলপ দীঘলীয়া কৰিলোঁ, বেয়া নাপাব. দুটা চেলেঞ্জ আমাৰ আজিৰ জেনেৰেশ্যনক দি মই যাবলৈ যাম. 50 years from now, 50 years from now, when you stand where I am today, 50 years from now, when you stand here where I am today, you will realize JC is what? You will realize what the treasure JC gave you. So, make friends, make mistake, learn from them, work hard, enjoy harder, but above all, trust. It is a new home to you. It gave us wings to fly. মই ভাবোঁ JC will give wings to fly you also. আপোনালোককো JC wings দিব, আপোনালোকে গোটেই ৱৰ্ল্ডত যাব পাৰিব. গতিকে লাষ্ট I want a promise from you, all of you sitting here. It is a challenge to all of you. 50 years, that is when you return for your 50th anniversary to this stage, what will tell to your next generation? Book walk. আমি যেনেকৈ আজি 50 বছৰৰ পিছত ইয়াত আহি থিয় হৈছোঁ, আপোনালোকৰ ডেফিনেটলি বহুজনে আহি ইয়াত 50 বছৰ থিয় হ'ব. তেতিয়া আপোনালোকে কি ক'ব মোক কওক. Will you, what you are going to tell to your next generation? Will you be the alumnus or alumna who will revolutionize renewable energy? Or will you be the alumnus who will revolutionize next AI or machine learning tools? Or will you be the alumnus who is a founder or co-founder of a unicorn startup? Or ultimately, last question, will you be the alumnus who is a global CEO like Sundar Pichai today and will put JC in the world map? Your time starts now. মই শেষ কৰাৰ আগতে মই এটা কথা ক'ব খোজোঁ. Welcome to JC. We are proud of you to have in this college. Wishing everyone a very
successful engineering journey, and let us make it a memorable one. Thank you. এতিয়া মই ক'ব খুজিছোঁ আপোনালোকৰ কি প্ৰশ্ন আছে মোক সুধিব পাৰে এটা এটাকৈ। মই শেষত কিন্তু কৈছোঁ কোনো প্ৰশ্ন নোসোধাকৈ যাব নোৱাৰিব, কিন্তু প্ৰশ্ন নোসোধাকৈ কাকো যাব দিব নোৱাৰিব। আৰু হেৰি আছে ওপৰতে। আপুনি পডিয়ামটো কৈ দিয়ক ক'লে। কাৰণ ষ্টুডেণ্টসকলে দূৰত যায় প্ৰশ্ন নুসুধে, গতিকে ওচৰত আহিছে। তুমি নতুন আহিছা, হয়, কি সুধিবা কোৱা? এনিথিং এণ্ড এভৰিথিং ইউ কেন আস্ক এবাউট GAEC। একো লাজ কৰিব নাই। আমি ইয়াত এলুমিনাই এছ'চিয়েশ্যন আছোঁ, তোমালোকৰ ছাৰ তুমি বুলি কৈছোঁ, ইমানে আপুনি বুলি ক'লোঁ। তোমালোকৰ ছাৰ কোনো নাই, হাতীবৰুৱা ছাৰো নাই নেকি, দিগন্ত বৈশ্য ছাৰো নাই নেকি, আমি আছোঁ। আমি ইনফৰ্মেলি তোমালোকৰ বন্ধু। কি সুধিবা GAECৰ বিষয়ে সোধা। ৰীতা মেম আছে, ইউ কেন আস্ক কুৱেশ্যন টু মি, ৰীতা মেম, অৰিন্দম, চুলতান, গোস্বামী, আমাৰ চৌধুৰী ছাৰ, যিকোনো আছে সোধা। দুখ নকৰিবা, যি প্ৰশ্ন হ'লেও সোধা। নুসুধিবা নেকি? সোধা, কোৱা, প্ৰশ্ন কৰা। मतलब मैं सोचा नहीं था मैं कंप्यूटर साइंस में पढ़ूंगा, मुझे इलेक्ट्रॉनिक्स में पढ़ने का मन था, तो अभी कुछ एडवाइस चाहिए कंप्यूटर साइंस सीखने के लिए। What is your name? सेंक्लारिंग Pardon? सेंक्लारिंग Sankla. Okay, fine. You see that the humble journey to place Jorak Engineering on the global map. Whether you are studying computer science, electronics, today it has got very little meaning. You are going to get a degree from university, but main thing, how and which way you enhance your skill. कंप्यूटर आपको सोचा नहीं था कि कंप्यूटर पढ़ेंगे, इलेक्ट्रॉनिक्स पढ़ना था। कंप्यूटर इज ए मोस्ट सॉट आफ्टर डिसिप्लिन इन दिस AI मार्केट, इन द मशीन लर्निंग मार्केट। कंप्यूटर साइंस ऐसा होता है, अभी मैं आपको बात बताता हूँ। हम लोग का एक फ्रेंड है, ही इज फ्रॉम मैकेनिकल इंजीनियर। मैं उस टाइम में बोला था जितना भी टॉप MNC है, दे रिक्रूट engineering engineer irrespective of their discipline. They will groom you. And आज इस जमाने में about your graphic design, software development, AI model, जो भी है, IoT हो, जो भी है, you normally get academic help in college. Rest professional, the training you have to earn while working. So you must have an analytical approach, you must have a problem solving mindset. हो जाएंगे? Okay, fine. हुदा, तुम्हारे क्या हुदा? क्यों हुदी बाबा? रीता मैम प्रश्न पड़ा। मैम वही ऐसे 12 बছৰ কলেজৰ প্ৰিন্সিপাল, আজি যেটো হলত বহি আছা ৰীতা মেম বহি আছে। নুসুধিবা, কোৱা, কিবা এটাতো সোধা। নুসুধিলে নহ'ব। কিন্তু মই কৈছোঁ, ডোন্ট বি এফ্ৰেইড অফ আস্কিং কুৱেশ্যন টু ইয়ৰ প্ৰফেচৰ। প্ৰশ্ন কৰিবই লাগিব, উত্তৰ পাবই লাগিব, ভুল হ'বই লাগিব, তেতিয়াহে লাইফত শিকিব। আৰু ভয় খাব নালাগিব, ভয় খালে কিন্তু একো নহ'ব। কোৱা, তুমি হাঁহি আছা, কিবা ক'বা, কোৱা। মই চবকে এটাই কথা কৈছোঁ, কাৰণ যিহেতু পাবজি যুগৰ, ভাৰ্চুৱেল যুগৰ ষ্টুডেণ্ট, এনে ক্ষেত্ৰত অলপ এটেনশ্যনটো অলপ লম্বা কৰিব লাগিব। কাৰণ এটেনশ্যন স্পেন ইজ ভেৰি 30 ছেকেণ্ডত হয় নে স্পেন, কোনো বস্তুৱে দীঘলীয়াকৈ চাব নোৱাৰে। মই 40 মিনিট ধৰি ৰাখিছোঁ, কেইদিনটো মাৰিছে, নহ'লে ইমান দেৰি চব ওলাই গুচি গ'ল, মই জানো, কাৰণ আমি কৰিছোঁ ক্লাছ। কোৱা, কি চাকৰি কৰিবানে জব প্ৰভাইডাৰ হ'বা?
তোমালোক lucky enough that you are going to get incubation center. This is because of our alumni association বুলিয়ে কম মই ৰূপম ছাৰক ধন্যবাদ দিম কিন্তু আমাৰ মেইন ক্ৰেডিট goes to our president, our working president for all this development. আৰু সুধা কি ক'বা কোৱা কিবা এটাতো কোৱা কোৱা. Sir, why do most startup fail? Startup কিয় ফেইল বুলি মোক প্ৰশ্ন কৰিছে খুব ভাল প্ৰশ্ন. ষ্টাৰ্টআপৰ যদি ডেফিনেশ্যন চাব যোৱা ষ্টাৰ্টআপ ইজ এ আইডিয়া আৰু এনেকুৱা আইডিয়া ক'লো যে ক্ৰিয়েট এ নিউ মাৰ্কেট. থাকা মাৰ্কেটত তুমি চাহ দোকান খুলিলে ডেট কেনট বি ষ্টাৰ্ট. ষ্টাৰ্টআপ হ'ল যিটোৰ তুমি এটাই কথা মনত ইয়াত ষ্টাৰ্টআপত এটা কথা till you get a bigger field. ষ্টাৰ্টআপ মানে কি যেতিয়া তুমি ষ্টাৰ্ট ইউৰ এ নিউ নভেল আইডিয়া বা এটা তুমি বিজনেছ প্লেন লৈ মাৰ্কেটত আহা যাৰ ইম্প্ৰুভমেণ্ট মাৰ্কেটৰ স্কেবিলিটি ইজ ভেৰি হাই. গতিকে ভেৰি হাই হোৱাৰ কাৰণে তুমি যিটো ক'লা ফেইল অ'লা ফেইল হৈ গ'ল কিন্তু উবেৰ আজিও আছে. কিন্তু ইয়াত প্ৰব্লেম আছিলে কাৰণ তেওঁলোকে IPO যেতিয়া গুচি যায় তোমালোকে বুজি নাপাওঁ. IPO যেতিয়া গুচি যায় তেওঁলোকে মাৰ্কেটত শ্বেয়াৰ বিক্ৰী কৰি যেতিয়া বেলেগ বহুত মানুহৰ হাতত গৈছে কাৰণ তেওঁলোকে যেতিয়া ষ্টাৰ্টআপ আৰম্ভ কৰিছিলে আইদাৰ দে গেট দ্য ফাণ্ড ফ্ৰম PCI ভেঞ্চাৰ কেপিটেল ফাণ্ড অৰ এঞ্জেল ফাণ্ড অৰ গভৰ্ণমেণ্ট ফাণ্ডৰ ভিতৰত আহে. তেওঁলোকৰ মেইন কথাটো আজি তুমি মোক কৈছা যে আন একাডেমি ফেইল হ'ব ওলাইছে বাইজুছ ফেইল হৈছে দেট ইজ চামথিং. তেওঁলোকৰ মেইন আইডিয়া আছিলে bring the new concept in the market and এৰি থৈ যাব তেওঁলোকে তাত এটা পইচা বনাই যাব 1000 কোটি 10,000 কোটি কৰি যাব. গতিকে ফেইল হোৱাৰ মেইন কাৰণটো হ'ল ফেইল নহয় ইট ইজ এ ট্ৰেনজিশ্যন ফেজ. আইদাৰ ইট একুৱেৰ তুমি ক'লে ফেইল হ'ব পাৰে নহ'লে ইভল্ভ ইনটু এ মেচিয়ৰ মাৰ্কেট. গতিকে সকলো ফেইল নহয়. ভাৰতবৰ্ষত আজিৰ দিনত 1,59,000 1,60,000 ষ্টাৰ্টআপ আছে. তাৰ ভিতৰত 121টা ইউনিকৰ্ণ আছে. ইউনিকৰ্ণ মানে হ'ল যাৰ মাৰ্কেট ভেলু $1 বিলিয়ন ওপৰত. ফেইল বুলি সদায় নক'বা. ইট ইজ একচুৱেলি মেচিয়ৰ্ড হৈ যায় গুচি যায় হ'ব. য়েছ কিবা ক'বা নহয় কোৱা. আহিছোঁ মই আহিছোঁ ঘূৰি আহিছোঁ তোমালোকে কি ক'বা. ঠিক থেংক ইউ. কিবা ক'বা তুমি কম বুলি ভাবিছা ক'বা. Good morning, sir. My name is Jidul Puli and I am from Civil Department. Sir, মোৰ এটা startup idea আছে but civil engineering startup কৰিব পাৰে নাই সেইটো মানে ভালকৈ গম নাপাওঁ. প্ৰথমতে ষ্টাৰ্টআপৰ ডেফিনেশ্যনটো যায় ইয়াত স্কুলত ৰাতিপুৱা মই শৰৎ আৰু আমাৰ দিগন্ত ছাৰ আছিলে আলয় ছাৰো আছিলে আৰু প্ৰদীপ দত্ত কেণ্টিনত চাহ খাই আছিলে. ষ্টাৰ্টআপ বুলি ক'লে ছাপ'জ আজিৰ যুগত তুমি যদি চাবলৈ যোৱা চিভিল ইঞ্জিনিয়াৰিং গুৱাহাটীত বা তোমালোকৰ হোষ্টেল চোৱা হোষ্টেলৰ ৰাস্তাবিলাক তোমালোকৰ হোষ্টেলতকৈ অলপ তলত হৈ গ'ল ড্ৰেইনৰ পানীবোৰ চব আহি যায়. তেতিয়া মোক ঘৰতে এটা কথা কৈছিলে হোৱাই নট আমাৰ চিভিল ডিপাৰ্টমেণ্টে ইয়াত DPR এখন বনাই DPR মানে কৈছে ডিটেইল প্ৰজেক্ট ৰিপৰ্ট বনাই আমি কেনেকৈ পানীটো ডাইভাৰ্ট কৰি আমি ইউজ কৰিব পাৰিম. পানীটো ডাইভাৰ্ট কৰিলে ষ্টাৰ্টআপ নহয় ইউজ কৰি ৰিচাইকেল কৰিলেহে ষ্টাৰ্টআপ হ'ব. গতিকে ষ্টাৰ্টআপ হ'লে আমাৰ ইনকুবেশ্যন চেণ্টাৰ যেতিয়া আহিবলৈ গৈ আছে তোমালোকক ইনকুবেশ্যন চেণ্টাৰ ইজ এ স্পেচিয়েল ফেচিলিটি ডেট provide your workspace, your raw material, mentorship, networking. তুমি এটা আইডিয়া লৈ আহিলা ইনকুবেশ্যন চেণ্টাৰ 3D প্ৰিণ্টাৰ থাকিব বা এনেকুৱা বহুত বস্তু থাকিব তাত তুমি আইডিয়াটো মেণ্টৰিং হ'ব. কিন্তু যেতিয়ালৈ এইটো মাৰ্কেটত ওলাই যাব তেতিয়ালৈ তোমাৰ ইনকুবেশ্যন চেণ্টাৰতে ইয়াৰ মেণ্টৰিং হৈ থাকিব. গতিকে
তোমাৰ ফেইল হোৱা যিটো কথা কৈছোঁ, ইনকুবেশ্যন চেণ্টাৰ ৰেষ্ট্ৰিক্ট দ্য ফেইলাৰ অফ দ্য ষ্টাৰ্ট। গম পাইছা নাই? তুমি চিভিলত যদি কৰিব যোৱা একো নাই, চিভিলতো যথেষ্ট আজি গুৱাহাটীত ইমান আৰ্টিফিচিয়েল ফ্লাড আছে, বহুত নতুন নতুন উপায় আছে, তাত ষ্টাৰ্টআপ আহিব পাৰে, কিন্তু ডেট শুড বি এ নিউ আইডিয়া, নভেল আইডিয়া অৰ এ টেকনলজি। সেইটো থকা বস্তু হ'লে সেইটো ষ্টাৰ্টআপত নপৰে। চাহ দোকান দিছা, সেইটো ষ্টাৰ্টআপত নপৰে, হয়নে? গতিকে চিভিলতো ষ্টাৰ্টআপ চবতে ষ্টাৰ্ট আছে। আমাৰ ইয়াত হেকাথন, আইডিয়াথন এইবোৰ কৰি থাকে, তাত তুমি ইউ কেন শ্ব' ইয়ৰ স্কিল এণ্ড create a new startup through incubation center. Yes. দি থোৱা আছে বাৰু চাৰ্জাৰ। So, মই এটা এপ বনাব মানে ট্ৰাই কৰিম বুলি ভাবিছোঁ যে suppose middle class family and upper class family. So, upper class family কিছুমানক যে বস্তুকেইটা যে পুৰণা হৈ যায় এতিয়া পেলাই দিয়ে, বাট সেই পেলোৱা বস্তু কিনি মিডিল ক্লাছৰ কাৰণে এটা ট্ৰেজাৰ হ'ব পাৰে। চ' আই ৱান্ট টু মেক এন এপ যাতে এই ফাৰ্ষ্ট ক্লাছ ফেমিলি কেইটাই এই নলগা বস্তুখিনি অনলাইনত ফটো মাৰি দিব পাৰে, আৰু সেই লোৱাৰ ক্লাছ ফেমিলি সেইটো ফটো মানে চাই পিনি সেইটো লগীয়া বস্তুখিনি মানে কম দামত বা এনেকে অৰ্ডাৰ কৰিব পাৰি এনেকে। তুমি এপ বনাব গৈছা, খুব ভাল কথা। আমি যোৰহাট ইঞ্জিনিয়াৰিং এলুমিনাই এছ'চিয়েশ্যনৰ নতুন এপ কৰিব গৈ আছোঁ। আমি এপৰ যিটো মানে কাম কৰি যোনে এপ বনাব, আমাৰ ডিচিশ্যন এটা হৈছে যে যিসকল এটা আমি ক্ৰাইটেৰিয়া দিম, এই ক্ৰাইটেৰিয়া তোমালোকে যদি ফুলফিল কৰা তেতিয়াহ'লে তোমালোকে আমাৰ কলেজৰ এপ বনাই প্ৰথমতে আগবাঢ়িব পাৰিবা। ইয়াত মাথোন এটা কণ্ডিশ্যন আছে, তোমালোকক ষ্টাইপেণ্ডো দিয়া যাব, তোমালোকক মেণ্টৰশ্বিপো কৰা যাব। এইটো আমি খুব সোনকালে ষ্টাৰ্ট কৰিব আহিছোঁ, প্ৰিন্সিপালে আমাক দিছে। তোমাৰ এপৰ কথা কওঁতে মই কওঁ, ডিব্ৰুগড়ৰ এজন খাইতান বুলি ল'ৰাই এপ বনাইছিলে, তেওঁ সেই এপটো 300 crore বিক্ৰী কৰি থৈ গুচি গ'ল। এতিয়া তোমাক মই ক'ব খোজোঁ, আগতে যেতিয়া কুইক কমাৰ্চ আহিছিল, প্ৰথমতে আহিছিলে ই কমাৰ্চ, তাৰপিছত কুইক কমাৰ্চ আহিল। প্ৰথমতে 3 দিনত ফ্লিপকাৰ্টে ঘৰত বস্তু দি আহিছিল, তাৰপিছত বিগ বাস্কেট আহিলে, এদিনত দিলে, এতিয়া ব্লিংকিট আহিলে, আলবিন্দৰ দিনচা তেওঁ 8 মিনিটত দিয়ে। গতিকে এপবিলাক সদায় আগবাঢ়ি গৈ থাকিব। তুমি যিটো কৰিছা সদায় যিটো থাকি যাব তুমি নাভাবিবা, গম পাইছা? তুমি যিটো কৰিব ওলাইছা সেই যিটো থিংকিং সেইটো অলৰেডি মাৰ্কেটত আছে, কিন্তু তুমি ছাষ্টেইন কৰিব নোৱাৰিলে এই মই কোৱাৰ দৰে তেওঁ সোধাৰ দৰে ফেইল হৈ যাব। তুমি আজিৰ যুগত ধৰা ফ্লিপকাৰ্ট আহিলে, মেছ' আহিলে, কিন্তু তাৰপিছত যেতিয়া ঘৰত গ্ৰ'চাৰী দিব যায় বিগ বাস্কেটৰ পৰা আজি নাইকিয়া কৰি ব্লিংকিট আহিলে। বিগ বাস্কেটো তোমাৰ ব্লিংকিটো ইণ্ডিয়ানে, আলবিন্দৰ ধিনচা বুলি কয়। গতিকে তুমি যিকোনো ছাৰ আছে, দিগন্ত বৈশ্য ছাৰ আছে, আমাৰ যিটো গ্ৰুপ আছে এলুমিনাই এছ'চিয়েশ্যন, তাতে চবকে আগবাঢ়ি যোৱাত এপ বনোৱাত সহায় কৰিব। ইভেন তুমি যদি এলুমিনাই এছ'চিয়েশ্যনৰ এপ বনাবৰ ইচ্ছা কৰা, ইউ কেন জইন দ্য ইণ্টাৰভিউ। হ'ব? য়েছ, এনিথিং? Good morning, everyone. I am Vivek Dutta, a student of mechanical engineering. At first, I would like to thank Jorhat Engineering College Alumni Association for carrying out this beautiful program. Thank you, everyone. Sir, my question is, sir, আজিৰ দিনত AI rapidly increase হৈছে, and the most affected are the engineers. Sir, recently Google বহু engineersক উলিয়াই দিলে, and ৰিচেণ্ট মাৰ্কেটত ছাৰ এনেকুৱা হৈছে যেন কম্পিউটাৰ ছায়েন্স ডিপাৰ্টমেণ্টৰ ছাৰ আগৰ পৰাই আছিল যদিও এতিয়া আৰু বেছি ডিমাণ্ড হৈ গৈছে। সেইবোৰ ছাৰ এই মাৰ্কেটখনত ছাৰ আমাৰ দৰে মেকানিকেল ইঞ্জিনিয়াৰিং বা চিভিল অথবা ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং বা যিসকল বেলেগ ব্ৰাঞ্চ আছে সেইসকলে কেনেকৈ কোপ আপ কৰিব? থেংক ইউ। মই যলৈকে যাওঁ মোক এটাই, মোৰ লগৰ চিনিয়ৰ জুনিয়ৰ চবেই এটাই প্ৰশ্ন কৰে যে এআই আমাৰ চাকৰি খাই দিব নেকি? তেওঁ তুমি কোৱাৰ দৰে ইনফ'চিছে লৈছে, HCL লৈছে, টেক মহিন্দ্ৰাই লৈছে, তোমাৰ উইপ্ৰই লৈছে। চাকৰি মেকানিকেল বা চিভিল ইলেক্ট্ৰিকেল একো কথা নাই আজিৰ দিনত, ইৰেছপেক্টিভ অফ ইয়ৰ ডিচিপ্লিন। বহুত যদি চাবলৈ যোৱা, মই অইন নালাগে, নিখিল কামাতৰ কথা কওঁ, সি স্কুল ড্ৰপ আউট। তেওঁ যিটো 0টা এপ বনাইছে,
তেওঁতো স্কুল ডক্টৰ, তেওঁতো কোনো CSE পঢ়া নাই বা মেকানিকেল পঢ়া নাই। মই তোমাক এটা কথা কৈছোঁ, চিভিল পঢ়া মেকানিকেল কোৰ্চ যিকেইটা ইঞ্জিনিয়াৰিং আছে, এই ইঞ্জিনিয়াৰিংটো হ'ল এনেকুৱা বস্তু মাল্টি ডিচিপ্লিনাৰী ফিল্ডত কাম কৰিবৰ কাৰণে তোমাক সহায় কৰিব। এতিয়া তুমি AI কথা কৈছা, এতিয়া মেচিন লাৰ্ণিঙৰ কথা আহিছে, মই মানি ল'লোঁ AI কাৰো চাকৰি নাখায়। আজিৰ যুগত এনেকুৱা কিছুমান বস্তু আছে যাত AI সোমাব নোৱাৰে। AI ক'ত সোমাব? আজি কণ্টেণ্ট ক্ৰিয়েটৰ AI সোমালেও কণ্টেণ্ট ক্ৰিয়েটৰ কেতিয়াও AI ওপৰত থাকিব, কাৰণ তেওঁলোকৰ ইংলিছটো কাৰণ একেই। আজিৰ যুগত যিটো মই ক'ব খোজোঁ যে যিবোৰ গ্ৰাফিক ডিজাইন আছে, নান অফ দেম আৰ ফ্ৰম, খুব ভাল গ্ৰাফিক ডিজাইনটো তেওঁ হেৰি নহয়, CSE নহয়, মেবি ফ্ৰম মেকানিকেল। মই যিমান গ্ৰাফিক ডিজাইন কৰোঁ এইটো বয়সত, 70 বছৰ বয়সত মোবাইলত থাকোঁ, লেপটপতো নহয়, মই শিকিছোঁ, মইতো মেকানিকেল। গতিকে তুমি কেতিয়াও নাভাবিবা যে মই মেকানিকেল হ'ল বুলিয়ে মই কম্পিউটাৰ চায়েন্সে মোৰ মাৰ্কেটখন খোলে। মই দাদাৰ কওঁ যে ক'ৰ ইঞ্জিনিয়াৰিং পঢ়িলে, শুনা, আমাৰ দিনত যেতিয়া CSE নাছিলে, আমাৰ দিনত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰজন ইজ এ বেটাৰ কম্পিউটাৰ ইঞ্জিনিয়াৰ দেন এ কম্পিউটাৰ ইঞ্জিনিয়াৰ আছে, কাৰণ তেওঁলোকে কনচেপ্টটো পঢ়ে। ছাৰ ইয়াত দিগন্ত বৈশ্য ছাৰ আছে যদি মোক বেয়া পাব সুধিলে, মই তোমাক ক'ম যে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ ইজ এ বেটাৰ কম্পিউটাৰ ইঞ্জিনিয়াৰ হ'ব পাৰে, কাৰণ তেওঁ কনচেপ্ট পঢ়ে। কাৰোবাৰ চাকৰি খাব এইটো মিছা কথা। চাকৰি বজাৰখন এনেকুৱা, ভাৰতবৰ্ষত প্ৰতি বছৰে 1.5 মিলিয়ন 15 লাখ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট হয়। মই অথনি ক'লোঁ নাই, তুমি যিকোনো ফিল্ডত গৈ পেলাই আজিকালি চাকৰি কৰিবা, মানে অতিক্ৰম আনকি মেডিকেল ফিল্ডতো হৈ গ'ল। তুমি ইণ্টাৰ ডিচিপ্লিনাৰী আৰু নন ইঞ্জিনিয়াৰিং ব্ৰাঞ্চত আজিৰ দিনত some of the best investment bankers are from the core engineering. Some of the graphic designers are from the core engineering. Some of the best, মই যি কৈছোঁ, data analysis is from the core engineering. গতিকে মই তাৰ মাজতে ক'লোঁ যে তুমি যদি এনহেন্স নিজৰ স্কিলিং নকৰা, তেতিয়াহ'লে ইউ আৰ নট এমপ্লয়েবল ইন দ্য মাৰ্কেট। গতিকে আজিৰ যুগত প্ৰতিজন ষ্টুডেণ্টেই নিজৰ যিটো মুক্স আছে, মেচিভ, অপেন, অনলাইন যিবোৰ শ্বৰ্ট টাইম কোৰ্চ আছে, সেইবোৰত গৈ তাৰ থ্ৰুদি নিজক আপস্কিল কৰিবই লাগিব। মই ক'ব খোজোঁ, আমি যিখন চাৰ্টিফিকেট লৈছোঁ আজি সেইখন অবছলেট। তোমালোকে যিখন চাৰ্টিফিকেট লৈ যাবা সেইখন অবছলেট হৈ যাব, সেইখন কোনো ভেলু নাথাকিব যদি নিজকে স্কেলিং কৰা নহ'ব। মাৰ্কেটৰ লগত খাপ খুৱাবৰ কাৰণে এডেপ্টেবিলিটি লাগিবই। হ'ব, চাকৰিত নাযায়, ভালকৈ পঢ়া, ছাৰ আৰু এটা প্ৰশ্ন আছিল মোৰ, নিশ্চয় মোৰ বন্ধু বান্ধৱীসকলৰ এইটো প্ৰশ্ন হৈছে, ছাৰ এই 4টা বছৰত আমি নিজৰ স্কিলছবোৰ কেনেকৈ ইনক্ৰিজ কৰিম, অথবা ছাৰ নতুন নতুন স্কিল মানে কেনেকৈ আমি আয়ত্ত কৰিম ছাৰ, যিটোৱে আমাক অনলি মাৰ্কেট নহয়, যাতে নিজৰ লাইফত বা আগৰ সকলো ডিফিকাল্ট টাইমছত হেল্প কৰে। মই যিকেইখন প্লেটফৰ্মৰ কথা ক'লোঁ, ইউডেমি, এডেক্স, প্লুৱেলচাইট, কৰ্চেৰা যিকেইখন আছে, তাত এটা প্লেটফৰ্মত 25,000, 2,50,000, 80,000কৈ শ্বৰ্ট টাৰ্ম কৰ্চ আছে। মই কৈছোঁ অথনি এজন মোৰ ষ্টুডেণ্ট অসমৰ পৰাই পাছ কৰি তেওঁ ৱাছিং ইউনিভাৰ্চিটিত PhD কৰি আছে। তেওঁ কম্পিউটাৰ চায়েন্সত নাছিলে, PhD কৰি আছে। তেওঁ যাওঁতে 3খন শ্বৰ্ট টাৰ্ম কোৰ্চ কৰি গৈছে। আৰু মানে মই কৈছোঁ যে মাৰ্কেটৰ লগত যদি খাপ খুৱাই যদি নিজক আগবঢ়াব নোৱাৰে, দেন ইউ আৰ নট ফিট ফৰ দ্য ছ'চাইটি। গম পাইছেনে? গতিকে মাৰ্কেটত থাকিবৰ কাৰণে তুমি যিটো কৈছা, আমি অলৰেডি এলুমনাই এছ'চিয়েশ্যন প্ৰিন্সিপালৰ লগত কথা পাতিছোঁ। আমি কিছুমান শ্বৰ্ট টাৰ্ম কোৰ্চ অলৰেডি মই NPTEL-ৰ কথা কৈছোঁ, নেশ্যনেল প্ৰগ্ৰেম টেকনলজি এণ্ড ষ্টাডি, স্বয়ং বুলি এপ এটা আছে, তাৰ থ্ৰুদি আগবাঢ়িব পাৰিবা। আৰু তাৰ উপৰিও আমি কলেজৰ ভিতৰতে কিছুমান আমাৰ লোকেল অফিচ কৰিম, IITৰ আণ্ডাৰত, যিটো মই ক'লোঁ যে NPTEL 7খন IIT আৰু ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স আছে, তাৰ থ্ৰুদি স্বয়ং এপৰ থ্ৰুদি কৰিব পাৰি। গতিকে আজিৰ যুগত ভাৰতবৰ্ষত স্কিলিং আগবঢ়াবৰ কাৰণে যুগত এনাফ প্লেটফৰ্ম। আৰু যিহেতু অলপ ইয়াত এটা কথা আছে, একাডেমিক আৰু প্ৰফেশ্যনেল, দেয়াৰ ইজ এ ভেৰি দুখন বহুত ডিফাৰেণ্ট ফিল্ড। আজি ৰাতিপুৱাই আমি কথা পাতোঁতে এজন কৈছিলে যে আমি একাডেমিকৰ মানুহ, প্ৰফেশ্যনেল নহ'লে নহয়। গতিকে আমি যিটো এড কৰিব গৈ আছোঁ, মেণ্টৰশ্বিপ কৰিব প্ৰফেশ্যনেল মানুহে। কথাটো গম পাইছেনে? গতিকে স্কিলিং কৰিবৰ কাৰণে মাৰ্কেটত আজিৰ দিনত IoT বহুত পুৰণা বস্তু,
কিন্তু আজিৰ দিনত মেচিন লাৰ্ণিং অহাৰ পিছত AI অহাৰ পিছত এতিয়া কেটটো আগৰ পুৰণা বস্তু আছিলে হয় না আজি চাইবাৰ সিকিউৰিটি অহাৰ পিছত ক্লাউড প্লেটফৰ্ম অহাৰ পিছত মই যিটো মেট লেবৰ কথা কৈছোঁ মেট্ৰিক্স লেবৰ এই যে ইঞ্জিনিয়াৰিং প্ৰগ্ৰেম যিটো আছে মেট লেবৰ থ্ৰুদি ইউ কেন গো যিকোনো তুমি provided you have got the rank you have got the test হ'ব okay any question thank you everybody মই মাত্ৰ লাষ্টত এটা থিমৰ কথা কৈ যাওঁ এ হাম্বল জাৰ্নি টু প্লেচ যোৰহাট ইঞ্জিনিয়াৰিং কলেজ অন দ্য গ্ল'বেল মেপ মই আশা কৰিছোঁ প্ৰতিজন অতিথি প্ৰতিজন ষ্টুডেণ্ট প্ৰতিজন মোৰ সহপাঠী সকলোৱে এই থিমত আগবাঢ়ি যোৱাত আমাৰ এলুমনাই এছ'চিয়েশ্যনক হাতত হাত ধৰি আগবঢ়াই লৈ যাওঁ বুলি আশা ৰাখিলোঁ ধন্যবাদ